শুকান ৰুটি বা নিৰামিষ ভাতৰ লগত খাব পৰাকৈ পটল আৰু বিলাহীৰ এই তৰকাৰীখন বনাইছিলোঁ। এই ভাজিখন খাই খুব ভাল লাগে, সেইকাৰণে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। ৰেচিপিটো ভাল লাগিলে বনাব পাৰিব। এয়া কেইটামান পটল ল'লোঁ। পটলকেইটা এয়া আগগুৰি কাটি লৈ এনেদৰে মই চুজটো এৰুৱাই লৈছোঁ। পটলৰ বাকলিখিনি এটা এটাকৈ গোটেইখিনি এনেকৈ আগগুৰিটো কাটি লৈছোঁ আৰু চুজখিনি এৰুৱাই ল'লোঁ। আৰু এৰুৱাই লৈ গোটেইখিনি একেলগে ধুই আনিলোঁ। লগতে এটা ডাঙৰ চাইজৰ আলু লৈছোঁ। এই একেলগে ধুই মেলি আনি এনেকৈ মই ৰাউণ্ড শ্বেপত কাটি লৈছোঁ। মানে কেনেকুৱা ধৰণে কাটে নিজৰ কথা, আৰু মই এনেকৈ গোল গোলকৈ কাটিছোঁ। আৰু লগতে আলুটো এনেকৈ মই ইমানটো চাইজতে কাটি লৈছোঁ। আৰু 4 ফাল কৰি তাক মানে মাজত 3 ফাল কৰি এইটো চাইজতে কাটিছোঁ। এনেকৈ কাটিলে মানে সোনকালে সিজে। তাৰপাছত অকণমান ৰিফাইন তেল গৰম কৰি ইয়াতে অলপমান নিমখ দি একেলগে ফ্ৰাই কৰি লৈছোঁ। গোটেইখিনি একেলগেই দি দিছোঁ আৰু কম জুইত অকণমান সময় ৰাখি ফ্ৰাই হ'বলৈ দিম, তেলটো সোমাই সিজি যোৱালৈকে। আৰু ইয়াত এতিয়া একো মছলা বা একো হালধি চালধি একোৱেই দিয়া নাই। এনেকৈ মই অকণমান ফ্ৰাই হ'বলৈ দিম। কিছু সময় ইয়াতে ৰাখি থৈ দিম, ঢাকোন দি ধুনীয়াকৈ সিজি যাব। এতিয়া আকৌ মছলাৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ। পিঁয়াজ ল'লোঁ, এয়া নহৰু আদা, এইখিনি ল'লোঁ বিলাহী আৰু 2টা শুকান জলকীয়া দিম। শুকান জলকীয়া দিলে মানে কালাৰটো ধুনীয়া হয়, জ্বলাটোও হয়, আৰু শুকান জলকীয়া দিলে মানে কালাৰটো খুব ধুনীয়া এটা বিৰিঙি আহে, সেইটো ভাল লাগে। আৰু এতিয়া এইখিনি যিহেতু ফ্ৰাই হৈ গ'ল, আঁতৰাই ল'লোঁ। এইখন কেৰাহীতে ভাজিব পৰা যাব। ইয়াত আকৌ খিচমিচ কেইটামানো দি একেলগে মানে এয়া পিচি ল'লোঁ। ধুনীয়াকৈ হৈ গ'ল, ধুনীয়াকৈ পিচ খাই গ'ল। তাৰপিছত কেৰাহী এইখনেই লৈছোঁ। মই যিহেতু যেনেধৰণে বনাওঁ তেনেকেই আপোনালোকক দেখুৱাওঁ, বৰ বেছি এটা মানে হেৰি কৰি নেদেখুৱাওঁ আৰু এক্সট্ৰা কৰি নেদেখুৱাওঁ, সেইকাৰণে মই এনেদৰেই দেখাই দিছোঁ। এইখন কেৰাহীতে মই দি দিলোঁ। তাৰপিছত এয়া মছলাৰ ক্ষেত্ৰত লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু এইটো পনীৰ মছলাটো। পনীৰ মছলাটো দিলে টেষ্টটো অকণমান পনীৰৰ দৰে আহে, ভাল লাগে। আৰু ইয়াতে মই এয়া মিক্সি জাৰটোৰ পৰা যিখিনি লাগি আছিলে পানী দি গুলি ল'লোঁ, সেইখিনিও দিলোঁ, হালধি অকণমানো দিলোঁ। তাৰপিছত চামুচখনেৰে ভালদৰে লৰাই মছলাখিনি মিক্স কৰি ল'লোঁ। এয়া পিঁয়াজ নহৰু বিলাহী যিটো পেষ্ট, সেইটো অকণমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছতহে মই এইখিনি দিছোঁ। দি ইয়াত আৰু অকণমান গৰম পানী দি ভালদৰে ভাজিম। কিছু সময় ভাজি এয়া ভাজি লোৱাৰ পাছত আকৌ অকণমান গৰম পানী দিলোঁ। গৰম পানী দি অকণমান জুলীয়া কৰি ল'লোঁ। এইখিনি অকণমান সময় ভাজি এই মছলাৰ ঘোলটোতে এইখিনি দিব লাগিব। এয়া অকণমান আকৌ মই গৰু ঘিউ দিলোঁ, টেষ্টটো মানে গোন্ধটো ভাল হ'বৰ কাৰণে। আৰু এই মছলাৰ ঘোলটোতে এয়া যে মই পটল আৰু বিলাহী মানে আলু দি থৈছিলোঁ, ফ্ৰাই কৰি থৈছিলোঁ, সেইখিনিও ইয়াতে দি ভালদৰে ভাজ খাবলৈ দিম। এনেদৰে ভাজি ভাজি এয়া দেখিছে মছলাৰ লগত গোটেই পাচলিখিনি মিক্স হৈ গৈছে। আৰু এনেদৰেও ৰাখিব পাৰি, কিন্তু মই অকণমান ডাঠ কৰিম। এয়া দেখিছে একদম তেল বিৰিঙি গৈছে, খুব ধুনীয়াকৈ মছলাৰ লগত মিক্স হৈ গৈছে আৰু তেলখিনি বিৰিঙি গৈছে। এনেকৈও ৰাখিব পাৰে বা অকণমান জুলীয়াও কৰিব পাৰে। মই এনেদৰেই ৰাখিলোঁ, মানে ৰুটিৰ লগত বা নিৰামিষ ভাত সাজৰ লগত খাবলৈ এই ভাজিকণ বৰ সোৱাদযুক্ত হয়। মানে এইটো ভাজি হ'লে বেলেগ ভাজি আৰু প্ৰয়োজন নহয়। ৰাতিপুৱা ব্ৰেকফাষ্টতো শুকান ৰুটিৰ লগত খাবলৈ ভাল লাগে, সেইকাৰণে মই এইখিনি এনেদৰেই ৰাখিলোঁ। পটলৰ ভাজিটো সকলোৱে খায়, সকলোৱে বনায়, কিন্তু মই বনোৱা আজি পদ্ধতিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে বাৰু কেনেকুৱা পালে? এয়া চাওকচোন, কালাৰটো একো মা মছলা বিশেষ দিয়াই নাই, তথাপি ধুনীয়া এটা কালাৰ হৈছে। আপোনালোকৰ যদি ভাল লাগিল মোক এটা কমেণ্ট কৰিব।